হাই এভৰিৱান আসসালামু আলাইকুম নমস্কাৰ মই মাসুমা আপোনালোক সকলোকে মোৰ এনে এটা ব্লগলৈ ওয়েলকাম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে মোৰ পিছে ভালেই এটো একচুয়ালি ৰোজাৰ ভিডিও নহয় সবে বাৰতৰ দিনাখনৰ ভিডিও হয় সবে বাৰতৰ দিনাখন মই বহুতখিনি ভিডিও কৰিছিলো সবে বাৰতৰ ব্লগ দিম বুলিকে কিন্তু ভিডিওবোৰ কেনেকে ডিলিট হৈ গল মই নিজে গম নাপাও জানিনে জাস্ট খালি এটো ভিডিও আছে মানে সেই কাৰণে এটো ভিডিওৰ পৰাই মই ব্লগটো আৰম্ভ কৰিছো ৰাতি সবে বাৰতৰ দিনাখন ৰাতি মোৰ হাজবেণ্ডে মানে নামাজ পঢ়ি আছিল তেওঁ নামাজ পঢ়া হোৱাৰ পাছত এয়া কোৰাণ শৰীফ পঢ়ি আছিল তো চাই থাকিব ব্লগটো একেবাৰে শেষৰলৈকে মই আপোনালোকক কি দেখাব পাৰো আলাইহি তাওয়াক্কালু ইন কুনতুম মুসলিমিন হাই এভৰিৱান গুড মৰ্নিং আজি নেক্সট ডে মৰ্নিং হয় ৰাতিপুৱা উঠোতে অলপ লেটে হৈছে মানে যেহেতু ৰাতি অলপ দেৰিকে হোৱা হৈছিল ৰাতিপুৱাতে মানে পাৰ্সেল এটা আহিছে হাজবেণ্ডে এক্টিভাখনৰ কাৰণে মানে এইখনৰ কাৰণে মানে এটা কভাৰ অৰ্ডাৰ কৰিছিল ফ্লিপকাৰ্টৰ পৰা বহুত ধুনীয়া আহিছে কভাৰটো তাকে তেওঁ চাবলৈ আহিছে যে মানে তেওঁৰ স্কুটিখনত এটো ফিট হয় নে নহয় যদি লিংকটো লাগে কভাৰৰ দেন মোক কমেন্ট কৰিব মই লিংকটো দি দিম হবনে কভাৰটো হ'ব কামটো পাইছে কভাৰটো ডাঙৰ আছে বহুত মানে বাইক সাইকৰ কাৰণেও নেকি ন হল হেতু সাইডে তলত চাও হৈছে নাই এইফালে হৈছে ঠিকে আছে তলতে বেপাৰী এজন আহিছিলে তেওঁ মানে এনেকুৱা আচাৰ আনে বহুত ৰকমৰ এনেকুৱা আচাৰ আনে পেকেটিং কৰি মোক বহুতখিনি এনেকৈ আচাৰ ৰাখিলো বগৰী আচাৰ জলফাই আচাৰ আছে তাৰপিছত জলকীয়া আচাৰ আছে তাৰপাছতে এইবোৰ হৈছে বেহুৱা মই বেহুৱা খাই বহুত ভাল পাওঁ সেইকাৰণে অলপ বেছিকে এনেকৈ ৰাখি দিম তাৰপাছতে এইমাত্ৰ এটা পাৰ্সেল আহিলে হাজবেণ্ডৰ কাৰণে লৈছো মানে তেওঁ গিফ্ট দিম ৰুমালৰ সেট এটা ইয়াতে 4খন ৰুমাল থাকে কটনৰ হয় ডাঙৰ ডাঙৰ সাইজৰ হাজবেণ্ডক মানে অলপ ডাঙৰ সাইজৰ ৰুমাল লাগে সেইকাৰণে তেওঁৰ কাৰণে ললো একচুয়ালি আজি আমাৰ মানে এনিভাৰ্সাৰী হয় বিয়া হোৱা প্ৰায় 2 বছৰে হ'ল সেইকাৰণে তেওঁ গিফ্ট দিবৰ কাৰণে আৰু এয়াজোৰ জোতা লৈছো কিন্তু জোতাজোৰৰ অৱস্থা চাওক কি কৰিছে 3 দিন নে 4 দিন মানৰ আগতে আহিলে তেতিয়াই পিন্ধি শেষ Happy anniversary. Thank you. Happy anniversary. Thank you. Happy anniversary to us. Happy anniversary to হাজবেণ্ডে এনিভাৰ্সাৰী বুলি কেক এটা আৰু চকলেট এনেকে মোৰ কাৰণে কিবা কিবি লৈ আহিছিলে মানে তাকে কেকটো কাটিলো আৰু আজি বিয়া হোৱা প্ৰায় 2 বছৰে হ'ল কেনেকে সময়বিলাক যেন যায় গমি পোৱা নাযায় এনেকুৱা লাগি থাকে যেন সেইদিনাখন বিয়া হৈছিলোহে আৰু আজি চাওকচোন 2 বছৰ হ'লেই আল্লাহৰ ওচৰত এইটোৱে দোৱা কৰো যাতে আমাৰ দুইজনক আল্লাহ এনেকৈ মৰমেৰে মিলা প্ৰীতিৰে দুইজনকে যাতে একেলগে ৰাখে সংসাৰখন যাতে ধুনীয়াকে একদম মানে বুঢ়া বুঢ়ী হৈ যোৱালৈকে যাতে কৰিব পাৰো তাকে আল্লাহৰ ওচৰত দোৱা কৰো আপোনালোকেও দোৱা কৰিব আম্মা মোক কৈছে আম্মা তুমি এনেই ক'লা ইমান ফটোৱা কাপোৰ তাত বেচিছে বাৰু আজিলৈ ব্লগটো এইখিনিতে শেষ কৰিছো যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিল দেন লাইক এটা কৰি দিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিও চাই আছে মোৰ চেনেলটো যদি নতুন হয় দেন প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ বাই গুড নাইট